শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল সকলোকে সুপ্ৰভাত জনাইছো আৰু আজি এটা বিশেষ কাৰণত শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ যিখন মঞ্চ সেই মঞ্চৰ পৰা আমি এটা সন্মানবেল সম্বোধন কৰিব বিচাৰিছো সমগ্ৰ অসমবাসী ৰাইজক আমি গ্ৰহণ কৰা কেইটামান সিদ্ধান্ত আপোনালোকৰ মাধ্যমেদি অসমবাসী খিলঞ্জীয়া থলগিৰি ৰাইজক আমি অৱগত কৰিব বিচাৰিছো শিৱসাগৰ এটা ঘটনাৰ পৰা খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ এখন সংগ্ৰাম আমি আৰম্ভ কৰিছিলো আৰু আমি এটা কথা বিশ্বাস কৰিছিলো যে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ হাতৰ পৰা ক্ৰমান্বয়ে অধিকাৰবিলাক কোনোবাই নহয় কোনোবাই কাহিলৈ গুচি গৈছে আজি যদি নামনি অসমৰ প্ৰেক্ষাপটটো যদি আপোনালোকে চাই তেতিয়া দেখিব যে সময় থাকোতেই মানুহবিলাক বা খিলঞ্জীয়া থলগিৰি ৰাইজ সজাগ নোহোৱাৰ কাৰণে আজি নামনি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে যি এটা দুৰ্যোগপূৰ্ণ মুহূৰ্তৰ সন্মুখীন হৈ আছে সেই কথা অসমৰ প্ৰান্তে প্ৰান্তে থকা থলগিৰি খিলঞ্জীয়া ৰাইজ সকলোৱে অৱগত আজি মধ্য অসমৰ কথা যদি আপোনালোকে এবাৰ চকু ফুৰাই চাই তাতো দেখিব যে তাতো থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰবিলাক ক্ৰমান্বয়ে কাহিনী আৰু উপক্ৰম ঘটিছে য'ৰ পৰা নেকি থলগিৰি খিলঞ্জীয়া ৰাইজ শংকিত হৈছে আৰু এটা অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰিছে ঠিক সেইদৰে উজনি অসমৰ প্ৰেক্ষাপটলৈ যদি আপোনালোকে অকণমান চকু ফুৰাই চাই তেতিয়াও আপোনালোকে দেখা পাব যে উজনি অসমৰ এই থলগিৰি খিলঞ্জীয়া ৰাইজ বসতি প্ৰদান কৰা এই অঞ্চলবিলাকত বিভিন্ন কাৰণত বিভিন্ন কাৰকে ক্ৰিয়া কৰিছে ভূমি অধিকাৰ আমাৰ পৰা কাহিলৈ গুচি গৈছে অৰ্থনৈতিকভাৱে আমাক কুঙা কৰি পেলোৱা হৈছে ৰাজনৈতিকভাৱে আমাক সংকুচিত কৰা হৈছে সাংস্কৃতিকভাৱে আমাক আক্ৰমণ কৰা হৈছে ভাষিকভাৱে আমাক সংখ্যা লঘুত পৰিণত কৰাৰ এটা প্ৰক্ৰিয়া উজনি অসমতো ক্ৰমান্বয়ে চলি আছে যিটো প্ৰক্ৰিয়া আজি 30 বা 40 বছৰ আগতে নামনি অসমত হৈছিল মধ্য অসমত যিটো প্ৰক্ৰিয়া চলি আছে সেই একেই প্ৰক্ৰিয়া উজনি অসমৰ প্ৰতিটো প্ৰান্তত আজি তাৰিখত ৰাইজৰ চকু সেই ক্ষেত্ৰবিলাকত পৰিছে গতিকে সময় থাকোতেই আমি থলগিৰি খিলঞ্জীয়া ৰাইজ যদি সজাগ আৰু সচেতন নহওঁ আমি অধিকাৰবিলাকৰ ওপৰত যদি আমাৰ দৃষ্টি নিক্ষেপ যদি আমি নকৰোঁ তেতিয়াহ'লে নামনি অসম আৰু মধ্য অসমৰ দৰে পৰিৱেশ উজনি অসমৰ প্ৰতিটো প্ৰান্তত যে বিৰাজ কৰিব সেই কথা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ সেইকাৰণে উজনি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে এটা সংকল্প ল'লে যে আমি দেহৰ শেষ বিন্দু তেজ থকালৈকে উজনি অসমৰ বা অসমৰ বিভিন্ন প্ৰান্তত থকা খিলঞ্জীয়া থলগিৰি ৰাইজৰ অধিকাৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি এখন গণ সজাগতা আৰু আমি এটা গণ আন্দোলনৰ আমি আয়োজন কৰিম এই গণ আন্দোলনৰ উদ্দেশ্য এটাই হ'ব যে অসমত বসবাস কৰা থলগিৰি খিলঞ্জীয়া ৰাইজৰ হাতত অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ ভূমি অধিকাৰ সাংস্কৃতিক অধিকাৰ আৰু ভাষিক অধিকাৰ যাতে কোনো কাৰণতে কোনো যাতে আমাৰ পৰা কাঢ়ি নিব নোৱাৰে তাৰ কাৰণে অসমৰ প্ৰতিটো প্ৰান্তত বসবাস কৰা প্ৰতিজন থলগিৰি ৰাইজক মনত অকণমান মনোবল দিবৰ অৰ্থে আমি এখন সংগ্ৰাম কৰিব বিচাৰিছোঁ এই সংগ্ৰামৰ পথটো দীঘলীয়া হ'ব সেই কথা আমি নিশ্চিতভাৱে জানো কিন্তু সংগ্ৰামৰ পথ যিমানেই দীঘলীয়া নহওক লাগিলে যদি সময় থাকোঁতে আমি সজাগ আৰু সচেতন নহওঁ তেতিয়াহ'লে আমি অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থলগিৰি খিলঞ্জীয়া ৰাইজে বসবাস কৰিব লাগিব আমি সেই কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি সেই কথা কেতিয়াও স্বীকাৰ কৰিব নোৱাৰোঁ আমি তেনেকুৱা পৰিৱেশত আমি আঁঠুলৈ জীয়াই থাকিব নোৱাৰোঁ গতিকে এই আঁঠুলৈ জীয়াই থকা পৰিৱেশটো নহ'বৰ কাৰণে আমি শিৱসাগৰৰ পৰা এখন গণ সংগ্ৰামৰ আমি আয়োজন কৰিছোঁ যিখন গণ সংগ্ৰামত অসমৰ প্ৰতিটো প্ৰান্তৰ থলগিৰি খিলঞ্জীয়া ৰাইজে একত্ৰিতভাৱে সন্মুখ সমৰত এখন যুদ্ধ কৰিব এই যুদ্ধখন কাৰো বিপক্ষে হোৱা যুদ্ধ নহয় এই যুদ্ধখন চৰকাৰৰ বিৰুদ্ধে হোৱা যুদ্ধ নহয় এই যুদ্ধখন কোনো এটা সম্প্ৰদায় বা গোষ্ঠীৰ বিৰুদ্ধে হোৱা যুদ্ধ নহয় এই যুদ্ধখন হৈছে এটা সাংবিধানিক যুদ্ধ আৰু এই যুদ্ধখন হ'ব এখন সম্পূৰ্ণ গণতান্ত্ৰিক যুদ্ধ যিখন গণতান্ত্ৰিক আৰু সাংবিধানিক যুদ্ধই
অসমত খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব অনাদি অনন্ত কালৰ কাৰণে সংৰক্ষিত কৰিব সেইখন যুদ্ধত আমি অৱতীৰ্ণ হ'ব বিচাৰিছোঁ গতিকে অসমৰ প্ৰতিটো প্ৰান্তত থকা ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে আমি এই সংগ্ৰামৰ অংশীদাৰিত্ব স্বীকাৰ কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমেদি পুনৰবাৰ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমি আৰু এটা কথা আপোনালোকৰ মাধ্যমেদি ক'ব বিচাৰিছোঁ অসমৰ প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো চুকে কোণে থকা মানুহখিনি একত্ৰিতভাৱে হৈ নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ ঠাইত ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ সংৰক্ষণৰ কাৰণে আপোনালোক ওলাই আহক ইয়াত এইটো কথা নহয় যে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজসকল একেলগে থাকি আমি একেলগে সংগ্ৰাম কৰিবলৈ তেনেকুৱা কোনো কথা নাই কিন্তু আমি এপিল কৰিব বিচাৰিছোঁ যে আপোনালোক যদি বৰপেটাত খিলঞ্জীয়া ঠলগিৰি ৰাইজ আছে আপোনালোক সেই সকলো ৰাজপথলৈ ওলাই আহক আজি নলবাৰীত যদি খিলঞ্জীয়া ঠলগিৰি ৰাইজ আছে সেই সকলো ৰাজপথলৈ ওলাই আহক আজি যদি লখিমপুৰ ধেমাজিত ঠলগিৰি খিলঞ্জীয়া ৰাইজে দপদপাই আছে সেই সকলো ৰাজপথলৈ ওলাই আহক আজি কাৰ্বি আংলঙৰ ঠলগিৰি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহক আজি ৰাভা হাছঙৰ ঠলগিৰি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহক আৰু প্ৰতিটো প্ৰান্তৰ যিসকল ঠলগিৰি খিলঞ্জীয়া ৰাইজ আছে যিসকলে ভাবি আছে বা যিসকলে দেখি আছে যে আমি আমাৰ জেগাতে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছোঁ আমি তৃতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছোঁ সেইসকলে ৰাজপথলৈ ওলাই আহক আৰু আপুনি এখন গণ সংগ্ৰামৰ দিশে গোটেই আন্দোলনখন গুচি যাব আৰু অসমত থকা প্ৰতিটো শ্ৰেণীৰ মানুহে এই সংগ্ৰামখনৰ লগত জড়িত হৈ পৰিব তেতিয়া অসমখন সুৰক্ষিত হ'ব অসমীয়া সুৰক্ষিত হ'ব ঠলগিৰি খিলঞ্জীয়া ৰাইজ অসমত অনাদি অনন্ত কালৰে সুৰক্ষিত হৈ থাকিব সদুতা আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়াই যোৱাকালিৰ আমাৰ ত্ৰিশ জাতীয় জনগোষ্ঠীয় সংগঠনৰ যি উমৈহতীয়া বৈঠক হৈছিলে বৈঠকত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছে আমাৰ তৰফৰ পৰা আমি এটা কথা অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ বা ইতিমধ্যে আপোনালোকে গোটেই পৰিৱেশটো নিজে আপোনালোকে প্ৰত্যক্ষ কৰিছে যোৱা 19 তাৰিখে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিত হৈ শিৱসাগৰৰ পৰা এখন গণতান্ত্ৰিক সংগ্ৰাম আমি আৰম্ভ কৰিছিলোঁ আৰু এই গণতান্ত্ৰিক সংগ্ৰামখনত অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো খিলঞ্জীয়া ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি আগবঢ়াইছে আৰু ইতিমধ্যে আমি এটা কথা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাইজৰ পৰা আমি উপলব্ধি কৰিছোঁ যে অনন্ত কাললৈ অসমীয়া জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ ভূমিৰ ওপৰত অধিকাৰ সম্পদৰ ওপৰত অধিকাৰ সাব্যস্তকৰণৰ বাবে 30 জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃত্বত এখন গণ সংগ্ৰামৰ অসমৰ ৰাইজে পোষকতা কৰিছে আৰু আমি 30 জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দ এই সংগ্ৰামখনলৈ আমি আগবাঢ়ি আহিছোঁ আমি বাদ দেখুৱাইহে দিব বিচাৰিছোঁ কিন্তু নেতৃত্ব ল'ব অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় ৰাইজে আৰু এই সমগ্ৰ বিষয়টো প্ৰথম অৱস্থাত আমি উজনি অসমৰ পৰা আৰম্ভ কৰিছোঁ আৰু অনাগত সময়ত সমগ্ৰ অসমব্যাপী এই খিলঞ্জীয়া অস্তিত্ব সুৰক্ষাৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম আৰু ইতিমধ্যে এটা কথা আমি স্পষ্ট কৰিছোঁ ইতিমধ্যে বসন্ত গগৈ ডাঙৰীয়াও কৈছে যে এই সংগ্ৰামখন আগবঢ়াই নিবলৈ যাওঁতে প্ৰথম পৰ্যায়ৰ যিটো ঘটনা শিৱসাগৰত সংঘটিত হৈছিলে তাৰপিছত আমি দেখিবলৈ পালোঁ এটা সঠিক লাইনত যেতিয়া আমি সংগ্ৰামখন আগবঢ়াই নিছোঁ সেই সময়ত আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে আমি কোনো কাৰো পক্ষত নাই আমি কোনো ৰাজনৈতিক দলৰ পক্ষত নাই আমি কেৱল আছোঁ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পক্ষত এই কথাটো আমি বাৰে বাৰে উল্লেখ কৰিছোঁ আৰু প্ৰথম যিখন আমি সংগ্ৰাম শিৱসাগৰত আৰম্ভ কৰিছিলোঁ সেইদিনা আমি স্পষ্টকৈ এই বিষয়খিনি উল্লেখ কৰি দিছোঁ কোনো এখন চৰকাৰ কোনো বিৰোধী দলক আমি সমালোচনা কৰি এখন সংগ্ৰাম আৰম্ভ কৰা নাছিলোঁ কিন্তু আটাইতকৈ উদ্বেগজনক কথা ধিংকাণ্ড সংঘটিত হোৱাৰ পাছতেই আমি কিছুমান ৰাজনৈতিক নেতা পালি নেতাৰ কিছুমান বক্তব্য আমি প্ৰত্যক্ষ কৰিলোঁ যিবিলাকৰ মুখত যিবিলাকে শব্দ তেখেতসকলে ব্যৱহাৰ কৰিছে প্ৰথমতে আমি দেখিবলৈ পালোঁ যে বিৰোধী দলৰ কেইগৰাকীমান বিধায়কৰ পৰাই প্ৰথমতে তেখেতসকলে খিলঞ্জীয়া উজনি অসমৰ 30 জাতীয় জনগোষ্ঠীসমূহক সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি কৰা এই সংগ্ৰামখনক হাজাৰজনে বাধা দিবলৈ আহিলেও আমি এই মুহূৰ্তত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা আমি স্পষ্টকৈ কৈছোঁ যে অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত আমি 1 লাখ মানুহ আমি একেলগে সমবেত কৰাম আৰু এই 1 লাখ মানুহে একেলগে
1 লাখ খিলঞ্জীয়া মানুহ একেলগে জয় অসম বুলি চিঞৰি শিৱসাগৰ আকাশ বতাহ কপাই তুলিব আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কাৰণে ভূমি অধিকাৰ সম্পদ অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ সকলোবিলাক অধিকাৰৰ কাৰণে এখন দীঘলীয়া সংগ্ৰাম কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ আগবাঢ়ি আহিব ইতিমধ্যে শিৱসাগৰ জিলাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে খিলঞ্জীয়া মানুহৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যিখন সংগ্ৰাম আমি আৰম্ভ কৰিছিলোঁ এই সংগ্ৰামখনে বিশেষকৈ উজনি অসমৰ প্ৰতিখন জিলাৰ খিলঞ্জীয়া ৰাইজৰ হৃদয় স্পৰ্শ কৰিছে আজি উজনি অসমৰ প্ৰতিখন জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ হৈছে আৰু ঐক্যবদ্ধ হৈ আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি যিকেইটা দাবী লৈ ইতিমধ্যে আমি সংগ্ৰামত পথাৰত আমি ভৰি দিছিলোঁ আৰু উজনি অসমৰ প্ৰতিখন জিলাৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজে কিন্তু আমাৰ দাবীকেইটা সমৰ্থন জনায় তেওঁলোকেও এই সংগ্ৰামখন আগবঢ়াই নিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু সেইটো কাৰণে আমি শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা উজনি অসমত থকা প্ৰতিখন জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্ব আৰু যি সচেতন ৰাইজ আছে এই ৰাইজৰ লগত আমি আলোচনাত মিলিত হ'ম আৰু মিলিত হৈ আমি অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত 1 লাখ মানুহ আমি একগোট কৰি শিৱসাগৰ ৰাজপথৰ পৰা আমি চিঞৰিম জয় আই অসম আৰু আমি আমাৰ খিলঞ্জীয়া মানুহৰ যিখন আমাৰ অধিকাৰৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম দ্বিতীয় কথাটো হৈছে যে আমি কৰা যিখন এই সংগ্ৰামখনত আমি দেখা পাইছোঁ যেতিয়া আমি কোনোবা অনা অসমীয়া মাৰোৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰোঁ বা আন্দোলন কৰোঁ তেতিয়া এছাম মানুহে আমাক সমৰ্থন জনায় আৰু যেতিয়াই আমি সন্দেহযুক্ত নাগৰিকৰ প্ৰসংগটো আহে ন্যায়ৰ প্ৰসংগ আহে তেতিয়া এই চাম মানুহৰ কিন্তু গাত বিচাই ডকাৰি ডাকে তেওঁলোক আঁতৰি যায় তেওঁলোকে তেতিয়া মৌনতা অৱলম্বন কৰে গতিকে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যি ধৰণে মাৰোৱাৰী বিহাৰী আমাৰ দৃষ্টিত অখিলঞ্জীয়া ঠিক সেই ধৰণে যিসকল সন্দেহযুক্ত নাগৰিক আছে মিয়া তেওঁলোক কৈছোঁ আমাৰ দৃষ্টিত অখিলঞ্জীয়া গতিকে আমাৰ যুঁজখন হৈছে খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজত হোৱা এখন যুঁজ কাৰণ আজিৰ তাৰিখত উজনি অসমৰ প্ৰতিখন জিলাত যেনেকৈ অনা অসমীয়া আগ্ৰাসন চলাইছে ঠিক তেনেধৰণে কিন্তু সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে সমষ্টি বিধায়ক দেৱব্ৰত শইকীয়াই আমাক তুচ্ছ-তাচ্ছল্য শব্দবিলাক কোৱা লিখা আমাৰ অনুভৱ হৈছে যে আমি সংগ্ৰামখন এগৰাকী ছোৱালীৰ কাৰণে যেন আমি কৰাৰ কাৰণে কিবা ভুল হ'ল নি আমি দেৱব্ৰত শইকীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এগৰাকী ছোৱালী ন্যায় পোৱাৰ কাৰণে ন্যায় পাবৰ কাৰণে যদি আমি আন্দোলন কৰাৰ কাৰণে যদি ভুল হ'ল তেওঁ আমাক ক'ব লাগিছিল ভুল হ'ল বুলি কিন্তু আমাক সমালোচনা কৰিছে য'ত সদনত কৈছে এষাৰ কথা কোনোবা এখন সংবাদ মেলত নহয় এটা সদনত যিটো সদনত কোৱা কথাবিলাক লিপিবদ্ধ হৈ থাকে সদনত কোৱা কথাবিলাক কিন্তু দেৱব্ৰত শইকীয়াই এইখিনিয়ে জ্ঞান নাই তেওঁ এজন কংগ্ৰেছ দলৰ দলপতি হিচাপে এজন বিধায়ক হিচাপে 30টা জাতি জনগোষ্ঠী সংগঠনৰ সমালোচনা কৰিব ইমান সাহস পালে যিগৰাকীয়ে বিজেপিলৈ যাম বুলি কৈ থাকে মাকে যেতিয়া কয় যে বিজেপিলৈ বোপাই নাযাবি বুলি তেতিয়াহে তেওঁ বোলে বিজেপিলৈ নাযায় আৰু ইভাগেতো বিজেপিৰ লগতে কথা বতৰাবিলাক চলি থাকে দেৱব্ৰত শইকীয়াই আৰু দেৱব্ৰত শইকীয়াই এই কথাখিনি তেওঁ আমি যিমানখিনি জানো তেওঁ হয়তো বিজেপিৰ লগতো তেওঁ মিতিয়ালি আছে দেৱব্ৰত শইকীয়াই আৰু কিন্তু তেওঁ এই কথাখিনি আমাক বাৰে বাৰে তেওঁ আমাৰ তুচ্ছ-তাচ্ছল্য কৈ থকাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু তেওঁ অতি সোনকালে এই আমাৰ যি জাতি জনগোষ্ঠী সংগঠনক সময় দিয়া হৈছে সময়ৰ ভিতৰত তেওঁ স্থিতি স্পষ্ট কৰিবৰ বাবে আমি দাবী জনাইছোঁ আৰু লগতে আমাৰ যি তৃণমূল কংগ্ৰেছৰ সুস্মিতা দে নামৰ যিগৰাকী সাংসদগৰাকীক আমি তীব্ৰ ভাষাই গৰিহণা জনাইছোঁ সুস্মিতা দেৱ অসমৰ তেওঁ অভিভাৱক নহয় 30 জাতি জনগোষ্ঠীৰ অভিভাৱক নহয় আমি তেওঁক সকীয়াই দিছোঁ
যে আলফা তুলনাক আমাক নানিব আলফাক কিবা ক'বলৈ থাকিলে তেওঁ ডাইৰেক্ট কৰক কিন্তু আমাৰ জাতি জনগোষ্ঠী সংগঠনবিলাকৰ টাৰ্গেট কৰি এই কথাখিনি কোৱাৰ কাৰণে তেওঁক আমি সেৱা বিচাৰিবৰ বাবে দাবী জনাইছোঁ আৰু সুস্মিতা দেৱে যদি উজনি অসমত আহে তেনেহ'লে কিন্তু আমি পহুখেদা দিয়া হ'ব যে 30 জাতি জনগোষ্ঠীক তেওঁ যি সমালোচনা কৰিছে এই সমালোচনা কৰাৰ কাৰণে সুস্মিতা দেৱক আমি পহুখেদা দিয়া হ'ব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।